নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া আমাৰ বা ৰাসত ওলাবলৈ কাৰণে মেকআপ চলি আছে আৰু এয়া ৰেডি হৈ গৈছে আৰু কিছু পিন্ধিবলৈ বাকী আছে। আপোনালোকে চাই যাওক ভিডিঅ'। আৰু আমি আজি ৰাস চাবলৈ আহিছোঁ ৰহাত, ৰজা গাঁও। আৰু এইফালে টিকলাবিলাকে ভাত খাই আছে, টিকলাকেইটাই। আৰু এইফালে ভাগিনজনী, তাই কাপোৰ পিন্ধি আছে, তাইও নাচিব। আপোনালোকে চাই যাওক তাই কেনেকৈ নাচে, চাব দেই ভিডিঅ'টোত। এইয়া ভাল লাগিছেনে বাৰু? আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। আৰু এইফালে বসুদেৱ ওলাল কৃষ্ণক লৈ। সেয়া চাই যাওক ৰাসখন। এয়া দেখিছেনে, ইমান ভাল লাগিছে চাই। সৰু কৃষ্ণৰ গোটেই কাহিনীটো মই আপোনালোকক দেখাই যাম। আৰু এইফালে গোপীবিলাকে থাল লৈ ৰেডি মঞ্চত প্ৰৱেশ কৰিবলৈ। আৰু সদায় আমাৰ একেটাই কথা, আমি অসুৰ ওলোৱালে ৰৈ নাথাকোৱেই, আমি যাবলৈ লগা হয়। কাৰণ ৰাস ওলোৱা বহুত দেৰি হয়। গতিকে আমি এদিনো সেনেকৈ লাষ্টৰ অসুৰটো চাবলৈ নাপাওঁ। এইফালে দধি মঠি আছে আৰু এয়া দেখিছেনে, পুতনা ওলাইছে। আৰু এইফালে এয়া মোহিনী, পুতনাৰ নতুন ৰূপ মোহিনী। কাৰ ৰাসখন চাই ভাল লাগিছে কমেণ্ট এটা কৰি জনাবচোন। এয়া দেখিছেনে, পুতনা ৰূপ সলাই ল'লে আৰু এইফালে দৰ্শকৰ মাজত নাচি আছে। ইফালে এয়া শিশু কৃষ্ণ আৰু কৃষ্ণৰ লগৰবোৰ। ইমান মৰম লাগিছে কৃষ্ণকেইটাক দেখি। ইয়াত কিন্তু ডাঙৰ কৃষ্ণ 5টাই একেলগে নাচিব দেই। আপোনালোকে চাই যাব ভিডিঅ'টো। আৰু এয়া দেখিছেনে, নটখট কৃষ্ণৰ মাকৰ লগত এয়া দুষ্টামি কৰি আছে। আৰু এইফালে দধি মথনো আৰম্ভ হৈ আছে। এয়া দেখিছেনে, কৃষ্ণ লগৰবোৰৰ সৈতে এয়া নাচি গৈছে মঞ্চত। আৰু এইফালে এইটো বক চৰাইটো এতিয়া বধ কৰিব। আপোনালোকেও আহিবচোন আমাৰ ইয়াত ৰাস চাবলৈ। এইবাৰতো গ'লেই, অহাবাৰ আহিব। আৰু এয়া দেখিছেনে, ডাঙৰ কৃষ্ণ একেলগে 5জন নাচিছে। অলপ দেখাই গৈছোঁ দেই। আৰু এয়া গোপী প্ৰৱেশ হৈছে। আমি কিন্তু অলপ চাই গুচি যাম গোপী ওলোৱাৰ পিছতে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ, বাই।